নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 22 ছেপ্টেম্বৰ। আজি লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিছে টকা। আত্মহত্যা মহিলাৰ বাবে এটা ভাল খবৰ। লগতে প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত সোমাই গ'ল টকা। আপোনাৰ আসাম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্ট আছে নেকি? তেনে ক্ষেত্ৰত এতিয়া আপুনি চেক কৰক আপোনাৰ বেংকত গৈ, কিয়নো আপোনাৰ একাউণ্টত 10ৰ পৰা 50,000 ভিতৰত সোমাই গ'ল টকা। কোনে কোনে লাভ কৰিলে সম্পূৰ্ণকৈ জানিব পাৰিব। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। 18তম কিস্তিৰ 4,000 টকা সোমাব প্ৰত্যেকজন কৃষকৰ একাউণ্টত। কেৱল ইয়াই নহয়, অসমত নতুনকৈ অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ আবেদন আৰম্ভ হৈছে। অতি শীঘ্ৰে আপুনি আবেদন কৰি লৈ লওক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। ৰহস্যজনকভাৱে হাজাৰ হাজাৰ টকা সোমাইছে মহিলাৰ একাউণ্টত। মহিলাসকলে এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। মহিলাৰ বেংক একাউণ্টত ৰহস্যজনকভাৱে সোমাইছে এই ধনৰাশি। হাজাৰ হাজাৰ টকা ৰহস্যজনকভাৱে সোমাই পৰিছে মহিলাৰ একাউণ্টত। কাৰোবাৰ 20,000 টকা সোমাইছে একাউণ্টত, কাৰোবাৰ 40,000 টকা সোমাই গ'ল আৰু আকৌ কাৰোবাৰ 26,000 টকা সোমাইছে, কাৰোবাৰ সোমাইছে 48,000 টকা। নলবাৰীত বহু মহিলাৰ একাউণ্টত জমা হৈছে এই হাজাৰ হাজাৰ টকা। বিয়লিবাগৰ পৰা বিভিন্ন স্থানৰ মহিলাৰ একাউণ্টত ধন সোমাই পৰিছে। নিজৰ একাউণ্টত ধন জমা হোৱাকৈ আচৰিত হৈ পৰিছে মহিলাসকল। কিন্তু কোনেও নাজানে ক'ৰ পৰা টকাটো আহিছে আৰু কাৰ টকা জমা হৈছে একাউণ্টত। মোবাইলত মেছেজ লাভ কৰি মহিলাসকলে পৰীক্ষা কৰিছে নিজৰ একাউণ্ট আৰু অসম গ্ৰামীণ বিকাশ বেংকত থকা একাউণ্টত জমা হয় এই ধনৰাশি। মহিলাৰ বেংক একাউণ্টত সোমাই গ'ল টকা। এতিয়াই চেক কৰক আপোনাৰ একাউণ্টত। যদি আপোনাৰ আসাম গ্ৰামীণ বিকাশ বেংকত একাউণ্ট আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰেই চেক কৰক। লগতে যদি আপোনাৰ মোবাইলত এতিয়ালৈকে মেছেজ অহা নাই তেনে ক্ষেত্ৰত আপুনি ৱেইট কৰক, কিয়নো নলবাৰীৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিছে টকা। যদি আপোনাৰ একাউণ্টত টকা সোমাইছে নিশ্চয় কমেণ্ট কৰি জনাব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, বাছি বাছি মুছলমানৰ ঘৰ ভাঙিছে বিজেপি চৰকাৰে। বিস্ফোৰণ মন্তব্য আছাদুদ্দিন ওৱাইচিৰ। বিজেপি চৰকাৰৰ বুলডোজাৰক লৈ সৰব হৈ পৰিছে আছাদুদ্দিন ওৱাইচিয়ে। মোদীৰ বুলডোজাৰে মুছলমানৰ ঘৰ ভাঙি শেষ কৰিছে। বাছি বাছি কেৱল মুছলমানৰ ঘৰ ভাঙিছে বিজেপি চৰকাৰে। একাংশই কৈছে মুছলমানৰ মছজিদত সোমাই আক্ৰমণ কৰি ভাৰতত এতিয়া মুছলমানৰ ওপৰত হিটলাৰী শাসন চলিছে। ৱাকাফ বিল আইন হলে মুছলমানসকলক হেৰুৱাব। মুছলমানক সজাগ হ'বলৈ আহ্বান জনাইছে আছাদুদ্দিন ওৱাইচিয়ে। বিজেপি চৰকাৰৰ বুলডোজাৰক লৈ সৰব হৈ পৰিছে আছাদুদ্দিন ওৱাইচি। হয় বন্ধু বান্ধৱীসকল, আছাদুদ্দিন ওৱাইচিয়ে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, ভাল খবৰ আহি পৰিলে। 25 ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ। আজি ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। 25 ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইয়েলো এলাৰ্ট। উৎকট গৰমৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এটা ভাল খবৰ। কোন কোন জিলাত হ'ব ধাৰাসাৰ বৰষুণ সম্পূৰ্ণকৈ জানি লওক। কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বৰপেটাত জাৰি কৰা হৈছে এলাৰ্ট। কেৱল ইয়াই নহয়, বাক্সা, কামৰূপ গ্ৰাম্য, নলবাৰী, কামৰূপ মহানগৰ, দৰং, ওদালগুৰি, মৰিগাঁও, শোণিতপুৰৰ লগতে বিশ্বনাথ, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, গোলাঘাটত জাৰি কৰা হৈছে এলাৰ্ট। ভয়ংকৰ গৰমৰ মাজতে বৰষুণ হোৱাৰ সম্ভাৱনা এইকেইখন জিলাত। যোৰহাট, শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়াত হ'ব মুষলধাৰ বৰষুণ। আজি হঠাৎ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ দেখা গৈছে। কাছাৰ, শিলচৰ, নামনি অসমৰ বিভিন্ন প্ৰান্তত ধুমুহা আৰু বৰষুণে চলাইছে সংসাৰ। বিভিন্ন প্ৰান্তত ভাঙি পৰিছে গছ গছনি আৰু ঘৰ দুৱাৰ। উৎকট গৰমৰ মাজতে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। আপোনাৰ অঞ্চলত বৰষুণ হৈছে নেকি? যদি হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। ADRE পৰীক্ষাক লৈ এখন ডাঙৰ খবৰ। 50 টকা খৰচ কৰি চাব পাৰিব OMR शीट। ADRE পৰীক্ষাৰ স্বচ্ছতাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। পৰীক্ষাৰ্থীয়ে 50 টকা খৰচ কৰি চাব পাৰিব OMR शीटখন। কেৱল ইয়াই নহয়, নিযুক্তি পৰীক্ষাৰ OMR शीটৰ বাবে কৰিব লাগিব আবেদন। সেৱাৰ কাৰ্যালয়ত 50 টকা জমা দি গ্ৰহণ কৰিব পাৰিব OMR शीट। সেৱাৰ ৱেবছাইটত উপলব্ধ হ'ব উত্তৰসমূহ। আপুনি কেনেকুৱাকৈ ডাউনলোড কৰিব সম্পৰ্কে জানিব পাৰিব। ঘৰতে বহি নিজৰ OMR शीटত উত্তৰসমূহ মিলাই চাব পাৰিব পৰীক্ষাৰ্থীয়ে। ৰিজাল্টৰ পূৰ্বে কিমান নম্বৰ পাব পৰীক্ষাৰ্থীয়ে চাব পাৰিব।
দেশৰ ভিতৰত নিযুক্তি পৰীক্ষাত প্ৰথমবাৰলৈ এই ব্যৱস্থা ৰাজ্য চৰকাৰৰ এডিআৰই পৰীক্ষাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে হয় বন্ধু-বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিখন পন্থা হাতত লৈছে ইয়াৰ বিষয়ত কি ক'ব আচলতে শিক্ষাৰ্থীসকলৰ ভাল হ'ব নে বেয়া হ'ব আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ এডিআৰই পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা ডাঙৰ ঘোষণা মহিলা পৰীক্ষাৰ্থীক তালাচীৰ সময়ত থাকিব আশা আৰু অংগনবাড়ী কৰ্মী মহিলা পৰীক্ষাৰ্থীক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ পন্থা হাতত লৈছে সকলো প্ৰাৰ্থীক সৌজন্যমূলকভাৱে কৰা হ'ব তালাচী মহিলা প্ৰাৰ্থীৰ তালাচীক লৈ বিশেষ ঘোষণা 29 তাৰিখৰ পৰীক্ষাত তালাচীৰ সময়ত থাকিব আশা কৰ্মী আৰু অংগনবাড়ী কৰ্মী কেৱল ইয়াই নহয় সৌজন্যমূলক আৰু সন্মানজনকভাৱে সকলোকে তালাচী চলোৱা হ'ব মহিলা আয়োগ ৰাষ্ট্ৰীয় মহিলা আয়োগৰে বিশেষ আলোচনা চৰকাৰৰ পৰীক্ষাৰ সময়ত অসৎ পন্থা ৰোধ কৰাৰ বাবে এখন বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে এডিআৰই পৰীক্ষাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এখন ডাঙৰ সিদ্ধান্ত হয় বন্ধু-বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিখন সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাই কি ক'ব আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ নীতিশ চৰকাৰে নিৰ্মাণ কৰিব জিলাই জিলাই মাদ্ৰাছা নাইডুৰ চৰকাৰে মুছলমান মহিলাক বিয়াৰ বাবে দিব 1 লাখ কোটি টকা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেৱল ইয়াই নহয় নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডুৱে ঘাটে ঘাটে পানী খুৱাইছে মোদী আৰু অমিত শাহক নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডুৰ মুছলমান প্ৰীতিক লৈ হলটেকত পৰিছে নৰেন্দ্ৰ মোদী আৰু অমিত শাহ মুছলমান জনতাৰ উন্নয়নৰ বাবে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে মোদী চৰকাৰে দিয়া টকা মুছলমান লোকৰ বাবে খৰচ কৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশত মুছলমান জনতাৰ বাবে এটাৰ পিছত আন এটা উন্নয়নমূলক কাম কৰিছে এইবাৰ বিহাৰত মুছলমান জনতাৰ বাবে বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিহাৰৰ প্ৰতিখন জিলাতে নিৰ্মাণ হ'ব একোখনকৈ মাদ্ৰাছা বিহাৰত সুন্নী আৰু চিয়া ওয়াকফ বোৰ্ডৰ অধীনত পুঞ্জীভুক্ত সম্পত্তিৰ উন্নয়নৰ বাবে পৰিকল্পনা সাজু কৰিছে নীতিশ কুমাৰ চৰকাৰে বৰ্তমান 21খনকৈ মাদ্ৰাছা নিৰ্মাণ কৰিবলৈ প্ৰজেক্ট সাজু কৰিছে নীতিশ কুমাৰ চৰকাৰে শেহতীয়াকৈ বিহাৰত 10খন মাদ্ৰাছা নিৰ্মাণৰ কাম ইতিমধ্যে সম্পন্ন কৰিছে বিহাৰৰ চৰকাৰে ব্যৱসায়িক অট্টালিকা বজাৰ কমপ্লেক্স আৰু পুথিভঁৰাল নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে নীতিশ কুমাৰ চৰকাৰে বিহাৰৰ মুছলমান জনতাৰ আবেগ আৰু কল্যাণৰ প্ৰতি গুৰুত্ব ভূমিকা অৱলম্বন কৰিছে নীতিশ কুমাৰ চৰকাৰে ৰাজ্যখনৰ ওয়াকফ সম্পত্তিৰ নিৰাপত্তাৰ প্ৰতি ৰাজ্য চৰকাৰ চিন্তিত নীতিশ কুমাৰ চৰকাৰ এনে সম্পত্তি যাতে কোনো ধৰণৰ বেদখলীৰ উদ্যোগ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ সাজু হৈ পৰিছে বিহাৰৰ চৰকাৰ এইসমূহ কাম বিহাৰৰ ৰাজ্যিক ওয়াকফ উন্নয়ন আঁচনিৰ অধীনত সম্পন্ন কৰিব বিহাৰৰ ৰাজ্য চৰকাৰে ইপিনে অন্ধ্ৰপ্ৰদেশৰ দুধান আঁচনিৰ জৰিয়তে বিয়াৰ বাবে চন্দ্ৰবাবু নাইডুৱে চৰকাৰে দিব 1 লাখ কোটি টকা অন্ধ্ৰপ্ৰদেশত মুছলমানৰ সংৰক্ষণৰ ব্যৱস্থাও নিশ্চিত কৰিলে চন্দ্ৰবাবু নাইডুৱে মুছলমান লোকৰ বাবে হায়দৰাবাদ আৰু বিজয়বাড়াত নিৰ্মাণ হ'ব হজগৃহ লাখ লাখ মুছলমান শিক্ষাৰ্থীক 15 লাখ টকাকৈ ৰাজসাহায্য দিব চন্দ্ৰবাবু নাইডু চৰকাৰে নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডুৱে ঘাটে ঘাটে পানী খুৱাইছে নৰেন্দ্ৰ মোদী আৰু অমিত শাহক হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ মুকলি হৈছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'